হল তোমালোকে এই যে বোৰ্ডত মই আঁকিছো হয়নে বাৰু এইটো কি আঁকিছো এখন টেবুল নহয় জানো এই টেবুলখনত দুটা বস্তু থৈছো এটা হৈছে ৰুটি আৰু এটা হৈছে কণী হয় আচ্ছা এতিয়া এই ৰুটি আৰু কণী দুইটাৰ কি বস্তু খোৱা বস্তু হয় নে নহয় দুটা খোৱা বস্তু ভিতৰত পাৰ্থক্য আছে দেই আজি আমি পাৰ্থক্যবিলাক আমি বুজিবলৈ চেষ্টা কৰিম কিন্তু কেনেকৈ বুজিম এতিয়া আমি চাম এখন কি বলে এখন এখন টেবুল ঠিক আছে এই টেবুলখন আমি দুই ধৰণে জুখিব পাৰো ধৰি লোৱা এইফালে যদি আমি জুখো এক হাত দুই হাত তিনি হাত হৈছে নে আমি কি জুখিলো তাৰ দীঘল কি জুখিছো দীঘল জুখিছো আচ্ছা তাহলে এবাৰ যদি আমি জুখো এক হাত দুই হাত হয়নে এবাৰ কি জুখিলো তাৰ বহল তাহলে দুটা বস্তু জুখিলো দীঘল আৰু বহল আৰু যদি এই লাখনিডালে যদি আমি ইয়াৰ এনেকৈ যদি জুখো এটো কি জুখিলো তেতিয়ালে এটো কি হ'ব ইয়াৰ লৈকে কি হ'ব এটো জুখিলে তেতিয়ালে তিনটা বস্তু পালো ন দীঘল বহল আৰু ওখ তিনটা বস্তু পালো এই যে দীঘল বহল আৰু ওখ এইবিলাক এটা এটা মাত্ৰা বুলি কয় কি বুলি কয় মাত্ৰা কেইটা মাত্ৰা মই লিখিছো মাত্ৰা কেইটা হৈছে কি এটা হৈছে কি দীঘল হয়নে বাৰু আৰু এটা বহল আৰু এটা ওখ এই তিনটা মাত্ৰা নহয় জানো এতিয়া আমি এই দুটা মাত্ৰা নে তিনটা মাত্ৰা এইবিলাকৰ ওপৰত ভিত্তি কৰি আমি বস্তুবিলাকক অলপ ভগাম কেনেকৈ ভগাম চাবা দেই এতিয়া যে ৰুটিটো আছে নে নাই আমি টেবুলখনত থৈ দিছো হয়নে বাৰু টেবুলখনত থৈ দিওঁতে আমি এনেকৈ কি জুখিব পাৰিম এখন এইটো কি জুখিলো দীঘল কাৰেক্ট আচ্ছা এবাৰ যদি এনেকৈ জুখি দিও এইটো কি জুখিব পাৰিম আমি তাৰ বহল জুখিব পাৰিম হয় আচ্ছা ঠিক তেনেকৈ এটা আমি ৰুটিৰ ক্ষেত্ৰত কি পালো ৰুটিটো হৈ গ'ল কি পালো আমি দীঘল পাইছো আৰু কি পাইছো বহল পাইছো দুটা বস্তু পাইছো হয় এইটো ৰুটিৰ ক্ষেত্ৰত আৰু কণীটোৰ ক্ষেত্ৰত কি পাম এইটো আমি দীঘল পালো হয়নে কণীটো এনেকৈ জুখিলে আমি দীঘল পাম এনেকৈ জুখিলে কি পাম বহল পাম আৰু মাটিৰ পৰা যদি এনেকৈ জুখি দিও তেতিয়াহ'লে বা আমি য'ত বস্তুটো থৈছো তাৰ পৰা যদি আমি জুখি দিও তেতিয়াহ'লে আমি কি পাম হয় তেতিয়াহ'লে চোৱা ইয়াত আমি কি পালো দীঘল পালো বহল পালো আৰু কণীটোত কি পালো ওখ পালো তেতিয়াহ'লে ইয়াত কেইটা মাত্ৰা হ'ব তিনটা আৰু ইয়াত কেইটা মাত্ৰা হ'ব দুটা গতিকে যাৰ মাত্ৰা দুটা তাকে কোৱা হয় দ্বিমাত্ৰিক বুজি পাইছা দ্বিমাত্ৰিক আৰু ইয়াত ইংলিছত কোৱা হয় টু ডাইমেনশনাল বা টু ডাইমেনশন বা টু ডাইমেনশনাল হৈ গ'ল আৰু দ্বিমাত্ৰিক কিয় দ্বি মানে হৈছে দুই দ্বি মানে কিমান দুই গতিকে হৈছে দুই পৰা হৈছে দ্বি বা দ্বি পৰা হৈছে দুই দুটা মাত্ৰাৰ কাৰণে দীঘল আৰু বহল কাৰণে এইবিলাকক কোৱা হয় দ্বিমাত্ৰিক হ'ল আৰু ইয়াত কেইটা মাত্ৰা আছিলে তিনটা কণীৰ মাত্ৰা তিনটা নহয় যে দীঘল বহল আৰু ওখ তিনটা মাত্ৰাৰ কাৰণে ইয়াক কোৱা হয় ত্ৰিমাত্ৰিক কাৰণ ত্ৰি মানে হৈ গ'ল তিনি নহয় জানো ইয়াকে ইংলিছত কোৱা হয় কি থ্ৰী ডাইমেনশনাল থ্ৰী ডাইমেনশনাল হৈ গ'ল এতিয়া তোমালোকে আমি খোৱা বস্তু হিচাপত দুটা বস্তু ভগাই দিলো এটা হৈছে ৰুটি এটা হৈছে কণী ৰুটিটো হৈছে দ্বিমাত্ৰিক নহয় নে বাৰু আৰু কণীটো হৈছে ত্ৰিমাত্ৰিক গতিকে খোৱা বস্তু হিচাপত যদি যাওঁ তাহলে দ্বিমাত্ৰিক খোৱা বস্তু আৰু কি হ'ব পাৰে দ্বিমাত্ৰিক খোৱা বস্তু কি হ'ব পাৰে পাপৰ হ'ব পাৰে কাৰণ পাপৰটো যদি আমি যেতিয়ালৈকে আমি তাক মানে গৰম নকৰো বা তাক ভাজি নিদিও ভাজি নকৰা পাপৰটো সদায় দ্বিমাত্ৰিক বুজি পাইছা আৰু এটা বস্তু হ'ব এনে বাৰু কি হ'ব বাৰু এই কণীটো যদি আমি ভাঙি দিও কণীটো ভাঙি পেলাই যদি অমলেট বনাই দিও তেলে অমলেটটো কি হৈ যাব দ্বিমাত্ৰিক বুজি পালা তেলে দ্বিমাত্ৰিক খোৱা বস্তু কি পালো ৰুটি পালো পাপৰ পালো আৰু অমলেট পালো এবাৰ যদি ত্ৰিমাত্ৰিক খোৱা বস্তু আমি চাবলৈ যাওঁ ত্ৰিমাত্ৰিক খোৱা বস্তু কি হ'ব কণী হ'ব এক নম্বৰতে নহয় জানো কণী হ'ব আৰু কি হ'ব ৰসগোল্লা হ'ব ৰসগোল্লাটো ওখ আছে নে নাই আৰু কি হ'ব নাই শুনা কি কৈছা চেঙেৰা নহয় চিঙাৰা দেই চিঙাৰা হ'ব আৰু গজা হ'ব তোমালোকে হয়
খোৱা বস্তু নহয় দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক এটা দ্বিমাত্ৰিক কি হ'ব ত্ৰিভুজ দ্বিমাত্ৰিক কি হ'ব ত্ৰিভুজ বৰ্গ আয়ত হয়নে বাৰু এই বিলাক হ'ব কিহৰ উদাহৰণ দ্বিমাত্ৰিক বুজি পালা এইবিলাক দ্বিমাত্ৰিক কিছুমান ছবি উদাহৰণ আৰু মনত ৰাখিবা দ্বিমাত্ৰিকৰ তল দ্বিমাত্ৰিক যিবিলাক বস্তু তাৰ তল সদায় কেইখন থাকে এখন হ'ব এইবাৰ আহি যাও আমি ত্ৰিমাত্ৰিক খোৱা বস্তুৰ বাহিৰে খোৱা বস্তুবিলাক আমি বুজিলো খোৱা বস্তু নাই যদি আমি জ্যামিতিক আকৃতিত আহি যাও তেতিয়া হলে কি কি উদাহৰণ হ'ব ঘন হয়নে বাৰু আৰু আয়তীয় ঘনক আৰু বেলন হয়নে আৰু কি হ'ব বেলন আৰু শংকু হ'ব নাই শংকু আকৃতি শংকু হ'ব হয় আয়তীয় ঘনক হ'ল বেলন হ'ল লগতে পিৰামিড হ'ব হয় নহয় পিৰামিড আকৃতি তাৰপিছত প্ৰিজম হ'ব পিৰামিড প্ৰিজম এই সকলোবিলাক হৈ যাব কি কেইটা মাত্ৰা ইহঁতৰ তিনটা মাত্ৰা আছে এখানে ইয়াক কোৱা হ'ব ত্ৰিমাত্ৰিক তাহলে আশা কৰিছো তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক ক্লিয়াৰলি বুজি পাইছা পাৰিবা এটা দ্বিমাত্ৰিক বস্তু আৰু ত্ৰিমাত্ৰিক বস্তু দ্বিমাত্ৰিক বস্তু যদি চোৱা দেই এটা কথা কওঁ এটা গোল বস্তু যেনে কি ফুটবল এটা গোল বস্তু হয় না হয় ফুটবলটো কি হয় ওখ আছে না নাই আছে কিন্তু তাহলে আমি যে বৃত্ত আঁকো বহিত যে বৃত্ত আঁকি পাইছো না এটা কেন্দ্ৰ নিবিতলে কম্পাস দিবলে যে বৃত্ত এটা আঁকো আমি বহিত ছবি আঁকো না সেইটো ওখ আছে নেকি নাই তেতিয়াহলে বৃত্তটো কি হৈ যাব দ্বিমাত্ৰিক আৰু খেলা-ধূলা কৰা বস্তুৰ ভিতৰত বলটো হৈ যাব বলটো কি হৈ যাব ত্ৰিমাত্ৰিক তেতিয়াহলে আশা কৰোঁ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বুজি পাইছা এতিয়া বস্তু ইয়াত আছে বুজিছা এই দুটা বস্তু এইটো হৈছে এটা কি ত্ৰিমাত্ৰিক বস্তু নামটো কি ইয়াৰ পিৰামিড আৰু এটা স্কেল হয়নে বাৰু তে এই স্কেল পাতক এনেকে যদি আমি যাও ইয়াৰ বহলটো আমি এনেকে বহল ল'ব পাৰিম হয়নে এনেকে যদি লয় এটা দীঘলটো জুখিব পাৰিম নে কিন্তু ওখ আছে নে বিয়া থৈছে কি ওখ আছে নে নাই গতিকে এইটো কি হ'ব দ্বিমাত্ৰিক আৰু এই বস্তুটো চোৱা ইয়াত আমি এনেকে চালে আমি কি হ'ব দীঘল হয়নে এনেকে চালে তাৰ কি হৈ গ'ল বহল হয়নে আৰু এনেকে চালে তাৰ কি হৈ গ'ল গতিকে কি বস্তু ত্ৰিমাত্ৰিক কাৰেক্ট গতিকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক পুৰা ক্লিয়াৰ হৈছে তেতিয়া হলে এইবাৰ গুণোৎসৱত এটা প্ৰশ্ন আহিছিল তোমালোকৰ যে তলত দিয়া চিত্ৰটোৰ তল কেইখন বা দ্বিমাত্ৰিক আকৃতিৰ বস্তু দ্বিমাত্ৰিক যিবিলাক আকৃতি আছে তাৰ তল কেইখন তো সদায় মনত ৰাখিবা দ্বিমাত্ৰিক আকৃতিৰ তল হৈছে সদায় এখন গতিকে ত্ৰিভুজৰ তল কেইখন হ'ব এখন বৰ্গৰ তল কেইখন হ'ব এখন আয়ত বৃত্ত যিমান আছে সবৰে তল কেইখন হ'ব এখন কিন্তু এতিয়া এই যে পিৰামিডটো ইয়াৰ তল কেইখন হ'ব এনেকে থৈছো হল এটা তল এনেকে থলো এটা তল এনেকে থলো তল এনেকে থলো তল এনেকে থলো তল তাতে কেইটা তল হল পাঁচখন তল হয়নে বাৰু এবাৰ দিয়া চলাই বাকস এটা কি বস্তু হলো দিয়া চলাই বাকস এবাৰ এটা কি হয় দিয়া চলাই বাকস হয় এবাৰ দিয়া চলাই বাকসটো যদি এনেকে থয় এখন কি হলো তাৰ তল এখন তল হয় এনেকে যদি থৈ দিলো দুখন তল পালো এনেকে যদি থৈ দিও তিনিখন তল পালো এনেকে যদি থৈ দিও চাৰিখন তল পালো এনেকে যদি থৈ দিও পাঁচখন তল পালো আৰু এনেকে যদি থৈ দিও ছখন তল গতিকে এই আকৃতিটো কি আকৃতি বাৰু আয়তীয় ঘনক ভেৰি গুড এইটো আয়তীয় ঘনক তেতিয়া হলে তল কিখন পালো ছখন তল আৰু এই আয়তীয় ঘনকটোৰে কাষ হ'ব 12টা হয়নে বাৰু আয়তীয় ঘনকটা কাষ 12টা মানে কাষ কেনেকুৱা আমি কাষটো যে ওচৰৰ তোমালোকে দেখা যে এইটো এইফালে এটা এনেকে এইফালে টোটাল 4টা হয়নে এফালে 5টা 6টা 7টা 8টা আৰু তলৰ ফালে 4টা মুঠতে কেইটা কাষ হৈ গ'ল 12টা আয়তীয় ঘনকৰ কাষ কেইটা 12টা চুক কেইটা 8টা আৰু তল কেইখন 6খন বৰাবৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আজি ক্লাছটো তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক ভালদৰে বুজি পাইছা গতিকে অহা কাইলৈ তোমালোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু কেইটামান ছবি আঁকি নিবাচোন হ'ব ঠিক আছে থ্যাংক ইউ